মৰ্নিং ফ্ৰেণ্ডসকল কেনেকুৱা আছে আপোনালোকে নিশ্চয় ভালে আছে তো বন্ধুবান্ধৱীসকল যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলো যে আত্মনিৰ্ভৰশীল ফালৰ পৰা চিভিল আপডেট কৰি দিছে তো আপোনালোকৰ সকলোৰে নিশ্চয় চিভিল আপডেট হৈ গৈছে তাৰ পিছত মই কৈছিলো যে কাৰ কাৰ চিভিল পইণ্ট কিমান আছে কিছুমানৰ 600 কিছুমানৰ 700 তো কমেন্ট কৰি জনাব তো আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাইছে মোক এতিয়া আপোনালোকৰ সকলোৱে কিছুমানে কৈছে যে দাদা মোৰ 600 আছে মোৰ 700 আছে মোৰ 750 আছে মোৰ 800 প্লাছ আছে তো মই মানে এই লোনটো পাব পাৰিম নে তো এনেকৈ সকলোৱে কমেন্ট কৰিছিল এতিয়া কথাটো হল যে আপোনালোকৰ যিসকলৰ 600 500 700 প্লাছ 800 আছে তো সিভিল ভাল এটো বেয়া নহয় এটো বেয়া মই নকওঁ কাৰণ মোৰো ধৰি লওক সিভিল 800 ৰ নিচিনা মোৰো আছে তো এটো বেয়া নহয় এটো ভালে সিভিল তো আপোনালোকৰ পইণ্টটো ভাল সিভিল ভাল ভাবে যে লোনটো লাভ কৰিব এটো লগত এটো কোনো সম্পৰ্ক নাই এটো আপোনালোকৰ লোনটো লাভ কৰিব আপোনালোকৰ ডকুমেন্টৰ ওপৰত আপোনালোকৰ প্ৰজেক্ট ফাইল যেটো বনাইছিল বিজনেছৰ আৰু সিভিলৰ তো সকলোখিনি মিলিহে আপোনালোকক সিলেক্ট কৰিব যে আপুনি এই লোনটোৰ বাবে যোগ্যতা হয় নে নহয় তো আপোনালোক সকলোখিনি ডকুমেন্ট চাব ভেৰিফিকেশন হ'ব তাৰ পিছত সিভিল চেক কৰিব সকলোখিনি মানে চাই আপোনালোকক সিলেক্টেড কৰিব তো এতিয়া সেকেন্ড কথাটো হল যে এটা মানে কমেন্ট মই বহুত পাইছো যোৱাকালিয়ে যে দাদা মোৰ 000-1 আহিছে তো এইটো কি হল এইটো মই লোনটো পাম নে মোৰ -1 কিয় আহিলে তাৰ বাবে মই ভাবিলো ভিডিওটো বনাই দিও এই মেসেজটো এই কমেন্টটো প্ৰায় বহুতে দিছে মোক যে দাদা মোৰ 000-1 হৈছে এইটো কিয় আহিল মই লোনটো পাব পাৰিম নে মোৰ -1 আহিল কিয় তো এই ভিডিওটোত আপোনালোকে গম পাই যাব যে কিয় -1 আহিছে তো ভিডিওটো ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসমজা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো 000-1 আৰ এটাই কাৰণ যে মোৰ -1 কিয় আহিছে এটো আপোনালোকৰ ক্ৰেডিট স্কোৰ নাই সাগে আপোনালোকৰ ক্ৰেডিট হিষ্টৰী নাই সেইভাবে 000-1 আহিছে এটো চিন্তা নকৰিব ভয় নাখাব কিছুমানে ভয় পাই আছে যে 000-1 কিয় আহিছে এটো ভয় খোৱাৰ কোনো কাৰণ নাই আপোনালোকে ফাৰ্স্ট টাইম এপ্লাই কৰিছে এই আত্মনিৰ্ভৰশীল লোন বা যিকোনো লোনে যদি ফাৰ্স্ট টাইম এপ্লাই কৰে তেতিয়া আপোনালোকৰ 000-1 হৈ যায় কাৰণ আপোনালোকৰ আগতে কোনো ধৰণৰ ক্ৰেডিট স্কোৰ নাই ক্ৰেডিট হিষ্টৰী ৰেকৰ্ড নাই সেইভাবে এটো 000-1 আহিছে তো মোৰো এটো আহিছিল ইয়াৰ আগৰ বছৰ 000-1 কাৰণ মই ইয়াৰ আগতে মই কোনো লোন লোৱা নাছিলো মই ফাৰ্স্ট টাইম এই সিএম টিপলে আত্মনিৰ্ভৰশীল অসম যেটো লোন এটোৱে এপ্লাই কৰিছিলো ইয়াৰ আগৰ বছৰ 2024 তো সেইভাবে মোৰো এনেকুৱা টাইপৰ এটা সিভিল আপডেট হৈছিল যে 000-1 তো এটো চিন্তা নকৰিব এটো আপোনালোকে বহুতে ভয় পাই আছে যে মোৰ -1 আহিছে বাবে মই লোনটো নাপাম মোৰ সিভিল বেয়া এটো সিভিল বেয়া নহয় এটো আপোনালোকৰ ক্ৰেডিট হিষ্টৰী মানে ক্ৰেডিট ৰেকৰ্ড কোনো ধৰণৰ নাই তো আপোনালোকে যদি ক্ৰেডিট ৰেকৰ্ড বনাব বিচাৰে তো আপোনালোকে চাওক যিকোনো লোন ল'ব পাৰে লোন লৈ ইএমআই টো কিস্তিটো মানে সঠিক টাইমতে পে কৰিব পাৰিব বা যিকোনো ধৰি লওক বাইক কিনিলে বা যিকোনো এটা ইএমআই মানে বস্তু এটা কিনিলে বাইক হোক বা কোনো মোবাইল হোক বা কোনো লোন হোক সৰুৰা বা ডাঙৰে লোন হোক এটো সময়ৰ ভিতৰতে আপোনালোকে পে কৰিব লাগিব তেতিয়াহে সিভিলটো মানে বাঢ়ি থাকিব 000- সেইভাবে আহিছে যে আপোনালোকে প্ৰথমবাৰ এপ্লাই কৰিছে ইয়াৰ আগতে আপোনালোকে কোনো ধৰণৰ লোনে লোৱা নাছিলে 000-1 সেইভাবে আহিছে তো এইটো প্ৰথমবাৰ এপ্লাই কৰিছে বাবে এইটো এনেকুৱা টাইপৰ সিভিল আপডেট আহিছে এটো মোৰো আহিছিল কাৰণ মই প্ৰথমবাৰ এপ্লাই কৰিছো মই ফাৰ্স্ট টাইম এই আত্মনিৰ্ভৰশীল অসম অভিযানৰ এপ্লাই কৰিছিলো 2024 তাৰ আগত মোৰ কোনো লোন লোৱা নাছিলে মই কোনো বাইকো লোন লোৱা নাছিলো মোবাইলো লোৱা নাছিলো এটো ফাৰ্স্ট টাইম মোৰ যেটো মই লোন পাইছো সিএম টিপলে আত্মনিৰ্ভৰশীল 1.0 অৰ্থাৎ ইয়াৰ আগৰ বছৰত 2024 যেটো মই লাভ কৰিছিলো লোনটো এটোৱে মোৰ ফাৰ্স্ট লোন আছিল মোৰ জীৱনত তো এইটো চিন্তা নকৰিব আপোনালোকৰ যিসকলৰ 000-1 আহিছে চিন্তা নকৰিব আপোনালোকৰ কোনো ক্ৰেডিট হিষ্টৰী নাই কোনো ক্ৰেডিট ৰেকৰ্ড নাই সেইভাবে এটো 000-1 আহিছে তো ক্লিয়াৰ হল বহুতে এই কমেন্টটো মোক কৰিছে তো মই ভাবিলো মই এটা ভিডিও বনাই দিও আপোনালোকৰ বাবে তো হেল্প হৈ যাব কাৰণ যোৱাকালিৰ পৰা বহুতে কমেন্ট কৰিছে মোক তো মই ভাবিলো যে এটা ভিডিও বনাই দিও যাতে আপোনালোকে ৰিলেক্সত থাকে কোনো চিন্তা নকৰিব কোনো ভয় নাখাব এতিয়া যেটো আপোনালোকে আগন্তুক যেটো লোন লাভ কৰিব যদি আপোনালোকৰ ফাইনাল লিষ্টৰ নাম থাকে এই আত্মনিৰ্ভৰশীল অসম অভিযানত তেতিয়া আপোনালোকে চাব যে এই 000-1 টো আপোনালোকৰ লাহে লাহেকে আপত যাব অৰ্থাৎ মানে ধৰি লওক
50ত আহিব, তাৰপিছত 100ত আহিব, তাৰপিছত 200 300 এনেকৈ বাঢ়ি থাকিব। আৰু আপোনালোকে যদি লোন লয়, লোনটো পায়, যিকোনো লোনেই হওক, যিকোনো লোন লওক, আপোনালোকে মানে সঠিক টাইমতে আপোনালোকে EMI-টো পে' কৰিব, নতুবা আপোনালোকৰ চিভিল একেবাৰে মানে জিৰ' হৈ যাব। এইটোৱে বুজা গ'ল যে আপোনালোকে ফাৰ্ষ্ট টাইম এপ্লাই কৰিছে 000-1 সেইবাবে আহিছে, তো এইটো চিন্তা নকৰিব। তো ফ্ৰেণ্ডছ, হ'ল ক্লিয়াৰ হ'ল। আৰু যদি কিবা অসুবিধা হয় কমেণ্টত জনাই দিব, তো মই আপোনালোকক ৰিপ্লাই দিব চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।